এই বিজেপি চৰকাৰখনে 2016 চনত আহি অসমত 2017-18 চনত এখন আমাৰ শিক্ষকসকলৰ কাৰণে এখন শিক্ষক হত্যাকাৰী এখন আইন আনিলে, যিখন আইনৰ কাৰণে আজি অসমত 25-30 বছৰ শিক্ষকতা কৰা শিক্ষকসকলক হত্যা কৰিলে, অৰ্থাৎ স্কুলবিলাক বন্ধ কৰি দিলে। তেওঁলোকে এই আইনখনৰ জৰিয়তে কিছুমান ধাৰা উপধাৰা দি পেলাই তেওঁলোকে আমাৰ শিক্ষকসকলক মানসিকভাৱে আৰু শাৰীৰিকভাৱে হত্যা কৰিলে। মানসিক আৰু শাৰীৰিকভাৱে হত্যা কৰা বুলি মই এই কাৰণে কৈছোঁ, ইতিমধ্যে 400ৰো অধিক শিক্ষকে আত্মহত্যা কৰিছে আৰু ইতিমধ্যে বহুত শিক্ষকে ডিপ্ৰেশ্যনত ভুগিবলগীয়া হৈছে। মই নিজে এগৰাকী শিক্ষয়িত্ৰী, এজি অফিচৰ ওচৰৰ মৈদামগাঁও এম ই স্কুলত মই 1997 চনৰ পৰা শিক্ষকতা কৰিছিলোঁ। অসম চৰকাৰৰ দ্বাৰা আমি স্বীকৃতিপ্ৰাপ্ত শিক্ষক, কিন্তু এই বিজেপি চৰকাৰখনে আহি পেলাই আমাৰ অসমত প্ৰায় 20,000 শিক্ষকক এইদৰে তেওঁলোকে আইন আনি পেলাই শিক্ষানুষ্ঠানবিলাক বন্ধ কৰি দিলে। শিক্ষক হৈছে ৰাজ্যৰ সমাজৰ মেৰুদণ্ড। যদি শিক্ষককে হত্যা কৰে এই চৰকাৰখনে, তেতিয়াহ'লে আৰু কি শিক্ষা দিব অসমত? এই চৰকাৰখনে মানুহৰ কাৰণে কি কৰিব? অকল ধাৰ ল'ব জানে। এই চৰকাৰখনে অকল আইন আনিব জানে আৰু আঁচনি আনিব জানে। আঁচনিৰ দ্বাৰাই ভোট কিনি আছে। ভোটটো হৈছে আমাৰ নিজা অধিকাৰ, আমাৰ নিজা অধিকাৰ। আমাক কোনো চৰকাৰে কিনিব নালাগে। মই কৈছোঁৱেই আপোনালোকক, মই কোনো ৰাজনৈতিক দলৰ নেত্ৰী নহয়, মই এগৰাকী সাধাৰণ মহিলা। মই অনুভৱ কৰিছোঁ এই চৰকাৰখন যদি আৰু যদি থাকিবলগীয়া হয়, তেতিয়াহ'লে অসমৰ মানুহৰ অৱস্থা কি হ'ব? সেই যে ব্ৰিটিছে শাসন